মোৰ এই চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি লৈ আহিছোঁ আমলখি আচাৰ এটা ৰেচিপি। আমলখিত চি ভিটামিন থাকে, সকলোৱে জানে আমাৰ শৰীৰৰ বাবে কিমান উপযোগী। এনেদৰে আচাৰ বনাই ৰাখি বহুত দিনলৈকে খাব পাৰিব। এয়া মই আমলখিখিনি ভালদৰে ধুই ল'লোঁ। ধুই লৈ এতিয়া মই নিমখত দি থৈছোঁ। নিমখত এয়া মই নিমখ দিছোঁ। আমলখিখিনি নিমখত মই 2-3 দিন ৰাখি দিম। আমলখি 2-3 দিন বুলি ক'ব নোৱাৰি। আমলখি এটা খাই চাব, যেতিয়া নিমখটো সোমোৱা যেন লাগে ভালদৰে, তেতিয়া আমলখিখিনি মই কাঢ়ি থ'ম। এয়া মই নিমখখিনি ভালদৰে সানি ল'লোঁ। সানি এয়া ৰাখি দিছোঁ। এইখিনি এতিয়া মই ৰাখি দিম এনেদৰে। আৰু এয়া চাওকচোন, আমলখিখিনি কালাৰো চেঞ্জ হৈ গৈছে। ইয়াত ধুনীয়াকৈ নিমখখিনি সোমালে, সেইবাবে মই এতিয়া এখন ডিছত এনেদৰে কাঢ়ি লৈছোঁ। এইখিনি মই এতিয়া ৰ'দত দি থ'ম। গোটেইখিনি ভালদৰে টুকি লৈছোঁ নিমখৰ পৰা। সেয়া নিমখৰ পৰা পানী ওলাই গৈছে, মই কোনো পানী দি ৰখা নাছিলোঁৱে। এতিয়া মই এইখিনি এনেদৰে ৰ'দত দি থ'ম। এইখিনি মই এতিয়া ৰ'দত দি দিছোঁ। 2টা ৰ'দত দি দিলোঁ। এইখিনি শুকালে এতিয়া মই এইখিনি ফালি ল'ম। আপোনালোকে গোটাকৈও বনাব পাৰে, যদি গোটাকৈ বনাব বিচাৰে। মই ফালি দিছোঁ। এইখিনি আমলখিখিনি ফালি লৈছোঁ। যদি ৰ'দটো অলপ চোকা হয় তেতিয়া এটা ৰ'দত দিলেই হয়। এইখিনি মই এনেদৰে ফালি ল'লোঁ। গোটেইখিনি এনেদৰে মই ফালি লৈ বনাইছোঁ। আপোনালোকে বাৰু আমলখি আচাৰ বনাইছেনে? এতিয়া যিহেতু বজাৰত আমলখি ওলাইছেও, আৰু 2 দিনমানৰ পাছত আমলখি এভেইলেবল হ'ব। এয়া হৈ গ'ল। এতিয়া মই এইখিনি কেৰাহীখন পাতি লৈছোঁ। ইয়াত মই মছলাখিনি ভাজি ল'ম। এইখিনি দিছোঁ সৰিয়হ, এয়া দিছোঁ গোটা ধনিয়া, গোটা জিৰা, আজওইন, কালজিৰা। এইখিনি মই অলপ ভাজি লৈছোঁ। মছলাখিনি ভালদৰে ভাজি লৈ গুড়ি কৰি দিম। এই মছলাটো দিলে আচাৰৰ গোন্ধটো ধুনীয়া ওলায়। মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত তেল এড কৰি দিছোঁ। তেলখিনি গৰম হ'ল, আৰু এতিয়া মই ইয়াত অকণমান কাশ্মীৰ পাউডাৰ দি দিছোঁ কালাৰটোৰ কাৰণে। আৰু ইয়াত দেখিছে মই ঘৰতে যিখিনি মছলা তৈয়াৰ কৰিছিলোঁ, সেইখিনি গুড়ি কৰি ইয়াত এড কৰি দিলোঁ। আৰু অকণমান নিমখ দিছোঁ। নিমখটো আপোনালোকে চাই ল'ব জোখটো। আৰু অকণমান হালধি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। যিসকলে বনাব নাজানে তেওঁলোকে এই ভিডিঅ'টো চাই বনাব পাৰিব। বহুতে হয়তো বনাব জানেই, নহয়নে? যিসকলে নাজানে সেইখিনি উপকৃত হ'ব, সেইবাবে মই ভিডিঅ'টো দিলোঁ। আৰু ইয়াত মই জলকীয়া দি দিছোঁ। জলকীয়া নিদিলেও হয়, আপোনালোকে অলপ জ্বলা হ'লে যিহেতু ভাল লাগে, সেইবাবে অকণমান মই জলকীয়া দি দিছোঁ। জলকীয়া নিদিয়াকৈও বনাই থ'ব পাৰে। এয়া মই তেলখিনি এড কৰি দিলোঁ। তেল মই বেছি নাই দিয়া এতিয়া। এইখিনি তেলখিনি মছলাখিনি ভালদৰে সানি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। আৰু অকণমান মই মছলা দি দিছোঁ। এইখিনি মিক্স কৰি দিলোঁ। মোৰ এই আচাৰৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু ঘৰতে এবাৰ বনাই এনেদৰে খাব, বহুত দিনলৈকে ভাল হৈ থাকে। এতিয়া মই 1 চামুচ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ মই 2 চামুচ এড কৰি দিলোঁ। ভিনেগাৰ দিলে আচাৰটো বহুত দিনলৈকে যিহেতু মই থ'ম, সেইদৰে ভিনেগাৰো দি দিছোঁ। ভিনেগাৰ দিলে আচাৰটো বহুত দিনলৈকে ভাল হৈ থাকে, বছৰ ধৰি ভাল হৈ থাকিব। এতিয়া মই এটা চিচাৰৰ বৈয়ামত আচাৰখিনি ভৰাই থ'ম। আচাৰ সদায় চিচাৰৰ বৈয়াম ব্যৱহাৰ কৰিব লাগে। প্লাষ্টিকত থ'ব নালাগে, আচাৰ বেয়া হৈ যায়। বেয়া মানে কি হয়, আচাৰখিনি প্লাষ্টিকত থ'লে এটা গোন্ধ ওলাই যায়। সেইবাবে মই চিচাৰৰ গিলাচ এনেকৈ থওঁ, চিচাৰৰ বটলতে। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ। ধন্যবাদ।